বিশ্বনাথ জিলাত বৰ্তমানলৈকে 9জন আক্ৰান্ত হৈছে। তাৰে গহপুৰ ব্লক PHCৰ 5জন, বিহালী ব্লক PHCৰ 1জন আৰু বিশ্বনাথ ব্লক PHCৰ 3জন। বেছিভাগ শিশুৱেই আৰু বয়সস্থ এতিয়ালৈকে 2জনহে হৈছে। বেছিভাগ শিশু আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত আমাৰ 9জনৰ ভিতৰত বিশ্বনাথ চাৰিআলি ব্লক PHCৰ আণ্ডাৰৰ এজনৰ মৃত্যু হৈছে। আৰু আমি এৱাৰনেছ কৰি আছোঁ। একচুৱেলি আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টখন হৈছে কি জাপানীজ এনকেফেলাইটিছৰ মানে এণ্ডেমিক ডিষ্ট্ৰিক্ট। প্ৰত্যেক বছৰেই আমাৰ ডিষ্ট্ৰিক্টত জাপানীজ এনকেফেলাইটিছ বেমাৰ হয়েই। সেইকাৰণে আমি এপ্ৰিল মাহৰ পৰাই এৱাৰনেছ মিটিংবোৰ পাতিছোঁ। প্ৰত্যেক ঠাইতেই মানুহখিনিক সজাগ সচেতন কৰি আছোঁ। আৰু তাৰোপৰি আমাৰ যিবিলাক আঁঠুৱা, সেই আঁঠুৱাখিনি ঔষধীকৰণ কৰা হৈছে আৰু য'ত আমি এতিয়া জাপানীজ এনকেফেলাইটিছ কেছ পাইছোঁ তাত আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ। গহপুৰত মাত্ৰ এতিয়ালৈকে 5জনৰ একাউণ্ট হৈছে। তাৰে 3জন ঘৰত আছে বৰ্তমান আৰু 2জন চিকিৎসাধীন হৈ আছে। এটি শিশু আছে গুৱাহাটী GMCHত আৰু এটি TMCত আছে। আমাৰ 5জনৰ ভিতৰত আটাইকেইটাই শিশু আটাইকেইজনী শিশু। আমি তাত যিটো অঞ্চলত সেই জাপানী এনকেফেলাইটিছ হৈছে তাত আমি সজাগতামূলক সভাসমূহ পাতি আছোঁ। আগতেই পাতিছোঁ। আমি এপ্ৰিল মাহৰ পৰা আমি ষ্টাৰ্ট দিছিলোঁ। তাৰপৰা তাৰ লগতে আমি আঁঠুৱা শুদ্ধিকৰণ কৰি আছিলোঁ। আঁঠুৱা শুদ্ধিকৰণ কৰিছোঁ আৰু ফগিঙৰ ব্যৱস্থা আমি সকলোবিলাক এৰিয়াতে কৰি আছোঁ।